আকাশবাণী তেজপুৰ এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ কেৰিয়াৰ গাইড অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ আজিৰ কেৰিয়াৰ গাইড অনুষ্ঠানটি। আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি কি সুযোগ আছে। আমি এই সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ চৰ্চিতা ফাউণ্ডেশ্যনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হীৰক তালুকদাৰক। তালুকদাৰ, আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ ছাৰ। বিজ্ঞান শাখা সদায় ছাত্ৰ ছাত্ৰীৰ মাজত এক জনপ্ৰিয় শাখা বুলি আমি ক'ব পাৰোঁ। এই যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান সময়ত কেৰিয়াৰৰ কি সুযোগ আছে? পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। বৰ্তমান পৰিস্থিতিটো চাই মই এই যোনটো বেলেগ বেলেগ শাখা আছে সেই শাখাখিনিক মই প্ৰধানতঃ 4টা ভাগত ভাগ কৰিব বিচাৰিছোঁ। নিশ্চয়। প্ৰথম হৈছে আপোনাৰ সচৰাচৰ চলি অহা ডক্টৰ বা ইঞ্জিনিয়াৰ। দ্বিতীয়তে হৈছে আপোনাৰ ৰিচাৰ্চ অথবা গৱেষণা। তৃতীয়তে হৈছে আপোনাৰ কৰ্পৰেট ছেক্টৰ বা আপোনাৰ কোম্পানী যোনবোৰ চাকৰি হয় সেইবোৰ। আৰু চতুৰ্থতে হৈছে আপোনাৰ চৰকাৰী চাকৰি। এইখিনি মই প্ৰধানতঃ এই 4টা ভাগত গোটেইখিনি ভাগ কৰিব বিচাৰোঁ। নিশ্চয়। তাৰে ভিতৰতে আপোনাৰ ডক্টৰ বা ইঞ্জিনিয়াৰ হওক সেইটোতো সকলোৱে জানে। আজিকালি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক কেৱল বা তেওঁলোকৰ ল'ৰা ছোৱালীসকলক সেইটোৱে কয় কি যে ডক্টৰ বা ইঞ্জিনিয়াৰ হওক, কিন্তু তাৰ বাহিৰেও বিজ্ঞান শাখাত আৰু বহুতো স্কোপ আছে, বহুত বেলেগ বেলেগ ক্ষেত্ৰত বহুতো স্কোপ আছে। সেই বিষয়ত আমি নেক্সটখিনি আমি আলোচনা কৰিব পাৰিম। নিশ্চয়। এতিয়া হয়তো অলপ আগতে আপুনি ক'লে যিটো কথা যে বহুতে ভাবে কেৱল চিকিৎসা বা অভিযান্ত্ৰিক সেৱা ইঞ্জিনিয়াৰিং বা নহ'লে হয়তো ডক্টৰ মেডিকেল লাইনৰ। গতিকে এই ধাৰণাটো কিমান সঠিক বুলি আপুনি ভাবে? এই দুটা ক্ষেত্ৰৰ বাবে অলপ আগতে আপুনি ক'লে যিটো আপুনি ভাগ কৰিছে নহয় জানো চাৰিটা। মোৰ মতে কেৱল এইটো ক্ষেত্ৰত গৈ যে ল'ৰা ছোৱালী ছাকচেছফুল হ'ব পাৰে সেনেকুৱা কথা নহয়। আৰু বহুতো ক্ষেত্ৰ আছে। ধৰক আপুনি যদি কৰ্পৰেট ছেক্টৰতে চায়, আপোনাৰ বহুতে এতিয়াতো হৈছে বিটেক কৰি কিনে কৰ্পৰেটত যায় বা কোম্পানীৰ চাকৰি কৰে, সেইটো আমি জানো। কিন্তু ল'ৰা বা ছোৱালী এজনীয়ে আপোনাৰ BSc কৰি কিনেও কোম্পানীৰ চাকৰিত জইন কৰিব পাৰে বা আপোনাৰ ৰিচাৰ্চৰ ফালেদি গৈ কিনেও আপোনাৰ কোম্পানীৰ চাকৰিত জইন কৰিব পাৰে, যিটো কথা হয়তো বহুতো অভিভাৱকে আজিকালি টাইমত সেইটো কথা অনুধাৱন নকৰে। বহুতে বাণিজ্য শাখা পঢ়িব লাগে বুলি এটা ধাৰণা থাকে। হয় হয়, বাণিজ্য শাখা বহুতে ভাবে কি যে বাণিজ্য শাখা কৰিলোঁ দেন আমি বিজনেছৰ ছাইডত গ'লোঁ বা কোম্পানীৰ ছাইডত গ'লোঁ, সেইটো আমাৰ কাৰণে বেছি গ্ৰহণযোগ্য যেন ভাৱ হয়। কিন্তু সঁচা আমি BSc কৰি কিনেও আমি কোম্পানীৰ ছাইডত যাব পাৰোঁ। আৰু তাৰ বাহিৰেও আপোনাৰ যোন বেলেগ বেলেগ চৰকাৰী চাকৰিও আছে বৰ্তমান সময়ত, সেইবোৰো বহুতখিনি সেইখিনিক আমি একচেপ্ট কৰি ল'ব পাৰোঁ, সেই চৰকাৰী চাকৰিখিনিকো। সেই ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িব পাৰে নহয় জানো? হয় হয়। এতিয়া ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স লৈ পিনে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে কোন ক্ষেত্ৰত আগবাঢ়িব? ফিজিক্স কেমেষ্ট্ৰি লোৱাৰ বাহিৰে তেওঁলোকে এটা কৰিব পাৰে কি, এটাতো আমি সকলোৱে জানো MBBS, ঠিক আছে, ডাক্তৰী সেৱাত। কিন্তু তাৰ বাহিৰেও আৰু এটা ডিগ্ৰী আছে BVSC। BVSC হৈছে ভেটেৰিনেৰী ছায়েন্সত, যোনটো পশুপালন ক্ষেত্ৰত হওক বা পশু চিকিৎসা ক্ষেত্ৰত হওক আমি সেইটো ফালে যাব পাৰোঁ। তাৰ বাহিৰে আমি কৰিব পাৰোঁ কি BSc ইন বায়'টেকনলজি বা BSc ইন আপোনাৰ এগ্ৰিকালচাৰেল টেকনলজি বা BSc আপোনাৰ BSc ইন বায়' ইনফৰ্মেটিক্স বা BSc ইন ফৰেনচিক ছায়েন্স। সেইখিনি ক্ষেত্ৰতো যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বায়'লজি লৈছে তেওঁলোকে এইটো ক্ষেত্ৰত যাব পাৰে। তাৰ বাহিৰেও আজিকালি টাইমত আপুনি দেখাই পাব মেক্সিমাম ছোৱালী আপোনাৰ লোৱা দেখা হ'ব BSc ইন নাৰ্ছিং লোৱা দেখা হ'ব। আৰু বহুতো ল'ৰাই আজিকালি লয় যোনটো হৈছে BSc ইন ফাৰ্মাচিউটিকেলছ, বি ফাৰ্ম ডিগ্ৰীটো। সেইটো এটা বৰ্তমান সময়ত এটা অতিকৈ ছাকচেছফুল লাইন বুলি ক'ব পাৰে আপুনি, বি ফাৰ্ম ডিগ্ৰীটো। বা আপোনাৰ BSc ইন ৰেডিঅ'লজিও আছে, যিবোৰ আজিকালি টাইমত মেক্সিমাম ল'ৰা ছোৱালী সেইটো চাইডে যোৱা আমি দেখা পাওঁ বহুত ক্ষেত্ৰত। আৰু এটা যিটো PCB ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, সেই ছাবজেক্ট এটা লৈ যিসকলে পঢ়িছে তেওঁলোকৰ MBBSৰ বাহিৰেও আৰু কি ভাল কেৰিয়াৰ হ'ব পাৰে তেওঁলোকৰ বাবে? এই মুহূৰ্তত মই যিখিনি কৈ উঠিলোঁ, ধৰক ভেটেৰিনেৰী ছায়েন্সটো, বায়'লজি, আপোনাৰ যদি বায়'লজিত ভাল দখল আছে তেতিয়াহ'লে আপুনি ভেটেৰিনেৰী ছায়েন্সত যাব পাৰে, পশু চিকিৎসা হওক বা পশুপালনৰ ক্ষেত্ৰতে হওক। বা আপোনাৰ বায়' ইনফৰ্মেটিক্স এটা অত্যন্ত সুন্দৰ ডিগ্ৰী এটা আমি ক'ব পাৰোঁ, যোনটো মেক্সিমাম আপোনাৰ ইনষ্টিটিউটত আচলতে এইটো ডিগ্ৰী বেচেলাৰ্ছ কৰিব পোৱা নাযায়। আপুনি ধৰক বচা কেইখনমান ইউনিভাৰ্চিটি বা বচা কেইখনমান কলেজে এইটো ডিগ্ৰী প্ৰদান কৰে বায়' ইনফৰ্মেটিক্স, সেইটো আপোনালোকে যাব পাৰে। বা BSc ইন ফৰেনচিক ছায়েন্স কৰিব
পাৰে ফৰেনচিক চায়েন্সৰ ইতিমধ্যে আমাৰ অসম চৰকাৰত আমাৰ মাননীয় শ্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে ফৰেনচিক চায়েন্সৰ এখন ইনষ্টিটিউট আমাৰ অসমত খুলিব গতিকে সেইটো ক্ষেত্ৰতো এটা অত্যন্ত মানে ভাল খবৰ আচলতে সেইটো ক্ষেত্ৰত আচলতে ল'ৰা ছোৱালীয়ে কনচিডাৰ কৰিব পাৰে BSc ইন ফৰেনচিক চায়েন্স লোৱাটো আৰু যিসকলে গণিত আৰু কম্পিউটাৰ চায়েন্স মানে আছে তেওঁলোকৰ বাবে বৰ্তমান সময়ত যিটো মানে খুবেই প্ৰচলিত আচলতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি AI বুলি কওঁ ডাটা চায়েন্স বা চাইবাৰ ছিকিউৰিটি এইবিলাকৰ কেনেকুৱা সম্ভাৱনাটো এতিয়াৰ টাইমত আপোনাৰ ক'ব পাৰে কি যে যিসকল ল'ৰা ছোৱালীয়ে গণিত বিষয়টো লৈ তাৰপিছত আপোনাৰ টেকন'লজিৰ ক্ষেত্ৰত আগবাঢ়ি যায় মানে যোনে আপোনাৰ ধৰক কোনোবাই কম্পিউটাৰ চায়েন্সত ডিগ্ৰী ল'লে তাৰপিছত কোনোবাই তাৰপিছত চাইবাৰ ছিকিউৰিটিৰ পিনে গ'ল কোনোবাই যদি AIৰ পিনে বা কৃত্ৰিম বুদ্ধিমত্তাৰ পিনে যায় তেওঁলোক এতিয়া ওৱান অফ দ্য মষ্ট ডিমাণ্ডেড লাইন হৈ আছে সেইটো ক্ষেত্ৰত ঠিক আছে সেইটো ক্ষেত্ৰত বৰ্তমান আপোনাৰ IIT ৰোপাৰ IIT গুৱাহাটী IIT ধানবাদে তেওঁলোকে আপোনাক MSc ইন মেথমেটিক্স এণ্ড কম্পিউটিং সেইটো ডিগ্ৰী দি আছে যিটো ডিগ্ৰীত আপোনাৰ IIT JAM বুলি এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে সেইটো পৰীক্ষা পাছ কৰাৰ পিছত তাতে আপোনাৰ টপ ৰেংকাৰবোৰে এইখন ইনষ্টিটিউটত মেথমেটিক্স এণ্ড কম্পিউটাৰ চায়েন্স এইটো ডিগ্ৰী ল'ব পাৰে কম্পিটিশ্যনেল মেথমেটিক্স বুলিও আমি কওঁ আৰু তাৰে আণ্ডাৰত আপোনাৰ এৰাউণ্ড 100% প্লেচমেণ্ট হয় আৰু এভাৰেজ পেকেজো তাতে এৰাউণ্ড 14 lakhs to 15 lakhs rupees আপোনাৰ এভাৰেজ পেকেজ হয় এইটো প্লেচমেণ্টৰ মানে এছুৰেঞ্চ থাকে এৰাউণ্ড আপোনাৰ 100% প্লেচমেণ্ট হোৱাটো প্ৰায় গেৰাণ্টি হয় প্ৰতি বছৰে সেইটো হয় কোনোবাই যদি PhD ল'ব খোজে PhDও ল'ব পাৰে কিন্তু তাৰে পৰা গ'লে আপোনাৰ ভৱিষ্যত সুৰক্ষা হোৱাটো প্ৰায় নিশ্চিত সেইটো এটা আছে আপোনাৰ তাৰ বাহিৰে যদি কিছুমান ল'ৰা ছোৱালীয়ে বোলে যে মই BSc ডিগ্ৰী কৰি আছোঁ এটা বেলেগ ডিগ্ৰী এটা মই কৰি আছোঁ তাৰ লগতে মই এটা ডিষ্টেঞ্চ লাৰ্ণিং বা অনলাইন ডিগ্ৰী এটা আমি কৰিব বিচাৰিছোঁ সেইটো একেলগে আমি কৰি থাকিব পাৰোঁ 4 yearsৰ ডিগ্ৰী সাধাৰণতে আপোনাৰ IIT গুৱাহাটীয়ে দি আছে আৰু তাৰ বাহিৰে IIT মাদ্ৰাজে দি আছে IIT মাদ্ৰাজে দি আছে আপোনাৰ ডাটা চায়েন্স এণ্ড কম্পিউটাৰ এপ্লিকেশ্যনছ বুলি আৰু তাৰ লগতে আপোনাৰ IIT গুৱাহাটী দি আছে ডাটা চায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইটোৰ ওপৰত আপোনাৰ 4 বছৰীয়া ডিগ্ৰী দি আছে যোনটো আমি BS ডিগ্ৰী বুলি কওঁ আৰু এইটো আপোনাৰ ফ্লেক্সিবল ডিগ্ৰী হয় মানে কিছুমানে ধৰক কিছুমান আপোনাৰ চাকৰি কৰা মানুহেও এইটো ডিগ্ৰী কৰিব পাৰে কৰিলে বোলক কিছুমানে ধৰক বোলে যে আমি 4 বছৰত কমপ্লিট কৰিব পাৰিছোঁ তেতিয়া কৰিছে কিছুমানৰ হয়তো 5 বছৰো লাগিব পাৰে তাতেও কোনো কথা নাই যদিও কিছুমান তাতে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে গোটেইখিনি চাই আমি সেইটোও কৰিব পাৰোঁ তাৰ বাহিৰে আপোনাৰ IIT পাটনাও আপোনাৰ হাইব্ৰিড মাধ্যমত মানে অনলাইন প্লাছ অফলাইন মাধ্যমত একেলগে আপোনাৰ AI আৰু চাইবাৰ ছিকিউৰিটিৰ ওপৰত ডিগ্ৰী দি আছে অনলাইন ডিগ্ৰী সেইটো অনলাইন ডিগ্ৰী হয় আৰু তেনেধৰণে ফিজিক্স মেথমেটিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ দৰে মানে যিবিলাক মৌলিক বিজ্ঞানৰ বিষয়সমূহ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিলে কেনেধৰণৰ সুযোগ লাভ কৰিব পাৰিব এতিয়া চাওক তাৰে ক্ষেত্ৰত আমি যদি কৰিব খোজোঁ তেতিয়া একেবাৰে প্ৰথমতে যিটো কৈছোঁ বোলে যে কিছুমানে হয়তো তাৰে পিছত গৱেষণাৰ ক্ষেত্ৰত যাব পাৰে আৰু কিছুমানে কোম্পানীৰ ফালে আহিব পাৰে ঠিক আছে কিছুমানে বোলে আমি কৰ্পৰেট ছেক্টৰত আমি চাকৰি কৰিম কোম্পানীত আমি চাকৰি কৰিম আৰু কিছুমানে হয়তো হ'ব পাৰে কি যে আমি অনাগত দিনখিনিত আমি গৱেষণা হয় সেনেকুৱা কৰিব খুজিলে আপোনাৰ এটা আপোনাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে CSIR নেট বুলি আৰু UGC নেট UGC নেটটো হয় আপোনাৰ আৰ্টছ কমাৰ্চ হিউমেনিটিজ মেনেজমেণ্ট আৰু ছ'চিয়েল ছায়েন্সেছৰ ষ্টুডেণ্টখিনিৰ কাৰণে আৰু ছায়েন্সৰ মানে বিজ্ঞান বিষয়ৰ ষ্টুডেণ্টৰ কাৰণে আপোনাৰ যোনটো এণ্ট্ৰান্স এক্সামিনেশ্যন আছে সেইটো হৈছে আপোনাৰ CSIR নেট CSIR নেটত আপোনাৰ কেমিকেল ছায়েন্সেছ ফিজিকেল ছায়েন্সেছ মেথমেটিকেল ছায়েন্সেছ লাইফ ছায়েন্সেছ আৰু আৰ্ট ছায়েন্সেছ তাৰে ষ্টুডেণ্টছখিনিয়ে এইটো এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব পাৰে আৰু এইটো বছৰত দুবাৰ হয় এটা আপোনাৰ জুন মাহত হয় এটা ডিচেম্বৰ মাহত হয় তাতে আপুনি সেই এণ্ট্ৰেন্স এক্সামিনেশ্যনটো আপুনি যদি ভালকৈ পাছ কৰি যাব পাৰে তেতিয়া আপুনি জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ অথবা আপোনাৰ চমুকে ক'ব গ'লে JRF পায় JRFৰ আপোনাৰ এৰাউণ্ড মাহিলী 40,000 টকা আপোনাৰ স্কলাৰশ্বিপ পায় আৰু তেওঁলোকে JRF পোৱা ষ্টুডেণ্টছে আপোনাৰ যিকোনো এখন টপ ইনষ্টিটিউটত আপোনাৰ PhD কৰা বা গৱেষণা কৰাৰ সুযোগ পায় সেইটো তেওঁলোকে কৰিব পাৰে আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা হ'ব পাৰে বোলে যে আমি ইণ্ডিয়াত নহয় আমি বাহিৰত গৈ কিনে আমি PhD কৰিব বিচাৰোঁ তাৰ কাৰণে আপোনাৰ IELTS বা TOEFL TOEFL সেইটো হৈছে আপোনাৰ ইংলিছ লেংগুৱেজৰ ওপৰত আপোনাৰ এটা এক্সাম এটা সেইটো এক্সামটো আপুনি পাছ কৰিব লাগিব এটা মিনিমাম নাম্বাৰত তাৰপিছত আপোনাৰ GRE বুলি এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে সেইটো দিব লাগিব এণ্ট্ৰেন্স এক্সামিনেশ্যনটো দিয়াৰ লগতে আপুনি ষ্টেটমেণ্ট অফ পাৰপ'জ লিখিব লাগিব আপুনি যদি কোনোবা এটা ইনষ্টিটিউটত বাহিৰৰ তাতে আপুনি PhD কৰিব বিচাৰিছে তাৰে আপুনি গৱেষণাৰ বিষয়টো নিজাকৈ বাছি লৈ তাৰে কোনোবা এজন প্ৰফেচাৰক আপুনি মেইল কৰিব লাগিব ছাৰ মই এইটো ক্ষেত্ৰত
ক্ষেত্ৰত ৰিচাৰ্চ কৰিব বিচাৰিছোঁ তাতে আপুনি সেই ষ্টেটমেণ্ট অফ পাৰ্পাছ বেলেগ একো নহয়, সেইখন সাধাৰণতে 2 পেজৰ এখন ৰচনা মোৰ এইটো ক্ষেত্ৰত মোৰ ৰিচাৰ্চ কৰিব মন আছে, মই এনেকুৱা আগতে এনেকুৱা কাম কৰিছোঁ, সেইখন আপুনি তেওঁক পঠাব লাগিব। আৰু লগতে লেটাৰ অফ ৰেকমেণ্ডেশ্যন আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা যি ডিপাৰ্টমেণ্টত আপুনি MSc বা BSc কৰি আহিছে তেওঁৰ তাৰে ধৰক HOD বা তাৰে প্ৰফেচাৰৰ পৰা আপুনি লেটাৰ অফ ৰেকমেণ্ডেশ্যন 3খন লাগে, সেই 3খন আপুনি দিব লাগিব, 2খন বা 3খন লাগে আৰু সেইখিনি আপুনি দিব পাৰিলে তেতিয়া আপুনি বাহিৰত এপ্লাই কৰিব পাৰিব, যদি আপোনাৰ বাহিৰত সেই প্ৰফেচাৰজনে একচেপ্ট কৰে আৰু। হয়, আৰু মহাকাশ বিজ্ঞান, প্ৰতিৰক্ষা গৱেষণা, বৈজ্ঞানিক প্ৰতিষ্ঠান আদিত কাম কৰাৰ সুযোগ কেনেকৈ লাভ কৰিব পাৰিব তেওঁলোকে? যদি মানে এতিয়া আমি মহাকাশ বিজ্ঞানৰ পিনে চাওঁ, সাধাৰণতে আমাৰ 2টা সংস্থান আমাৰ প্ৰথমতে আমাৰ মনলৈ আহে, এটা হৈছে আপোনাৰ ইছৰো আৰু এটা হৈছে আপোনাৰ নাছা। ইছৰোত কৰিব লাগিলে আপোনাৰ একেবাৰে সুৰক্ষিত মানে এণ্ট্ৰেঞ্চ টাইপটো হৈছে আপোনাৰ কি BTech ইন এৰোস্পেচ কৰিব পাৰে। BTech ইন এৰোস্পেচ এইটো আপোনাৰ IISTৰ পৰা কৰিব পাৰে, যোনটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ চায়েন্সেছ এণ্ড টেকন'লজি, যোনখন ত্ৰিভান্দ্ৰমত আছে। তাৰে পৰা BTech কৰিলে একো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন নিদিয়াকৈ টপ ৰেংকাৰবোৰক ইছৰোৱে লৈ লয়। আৰু এটা আমাৰ কাৰণে নৰ্মেল ষ্টুডেণ্টছখিনিৰ কাৰণে মেথড এটা আছে কি তেওঁলোকে ইছৰোৱে এটা নেশ্যনেল লেভেল এক্সাম পাতে, নেশ্যনেল লেভেল এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পাতে, সেইটো আপোনাৰ স্নাতক ডিগ্ৰী কৰা ষ্টুডেণ্টছখিনিৰ কাৰণেও থাকে। তেওঁলোকে সেই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো যদি সুকলমে পাছ কৰি যায় তেতিয়া তেওঁলোকক হয়তো আপোনাৰ জুনিয়ৰ চাইণ্টিষ্ট হিচাপে আপোনাক মানে এপইণ্ট কৰে অথবা আপোনাৰ ইঞ্জিনিয়াৰ হিচাপে তাতে এপইণ্ট কৰে। সেইটো হৈছে আপোনাৰ ইছৰোৰ ক্ষেত্ৰত। নাছাৰ ক্ষেত্ৰত আপোনাৰ কি হয়, নাছাৰ এটা পষ্টডক প্ৰগ্ৰেম থাকে, নাছাৰ পষ্টডক প্ৰগ্ৰেম আপুনি তাতে এনৰোল কৰিব পাৰে, তাতে আপুনি এডমিশ্যন ল'ব পাৰে, আৰু তাৰ কাৰণে কিন্তু আপুনি US চিটিজেন হোৱা দৰকাৰ, সেইটো নাছাত কৰিব হ'লে সেইটো আপোনাৰ US চিটিজেন হোৱা দৰকাৰ হয়। আৰু আপুনি তাতে পষ্টডক প্ৰগ্ৰেমটো আপুনি তাতে এনৰোল কৰিব পাৰে, তাৰপিছতহে আপোনাক নাছাই তেতিয়া আপোনাৰ পিছলৈকে আপোনাক চাকৰি দিব পাৰে, সেইটো হয় নাছাৰ ক্ষেত্ৰত। আৰু তাৰপিছত প্ৰতিৰক্ষা গৱেষণা সংস্থা, সেইটো ক্ষেত্ৰত আপোনাৰ আছে DRDO আছে বা বাৰ্ক আছে। DRDOত যদি আপুনি যাব খোজে তেতিয়া আপোনাৰ হৈছে কি গেট এক্সাম দিব লাগে, গেট এণ্ট্ৰেঞ্চ এক্সাম, যোনটো আমাৰ বছৰত এবাৰ হয়। গেট এণ্ট্ৰেঞ্চ এক্সামটো দিয়াৰ পিছত আপোনাৰ তাৰপিছত এটা পাৰ্চনেল ইণ্টাৰভিউ ৰাউণ্ড এটা আছে, সেইখিনি যদি আপোনালোকে সুকলমে পাছ কৰিছে তেতিয়া আপুনি DRDOত স্থান পাব। তাৰপিছত আপোনাৰ বাৰ্কৰ কাৰণেও বাৰ্কৰ অনলাইন এক্সামিনেশ্যন হয়, আৰু আদাৰৱাইজ বাৰ্কেও আপোনাৰ গেটৰ যোনটো স্ক'ৰ আছে সেইটো আপোনাৰ কনচিডাৰ কৰে। আপুনি সেইখিনি যদি পাছ কৰি যায় তেতিয়া আপোনাৰ বাৰ্কৰ আণ্ডাৰত 1 বছৰৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম থাকে, তাৰপিছত আপোনাক এজ এ চাইণ্টিফিক অফিচাৰ তাতে এপইণ্ট কৰা হয়। সেইখিনি হৈছে আপোনাৰ প্ৰতিৰক্ষা গৱেষণাৰ কাৰণে। আৰু বৈজ্ঞানিক প্ৰতিষ্ঠান মানে আপোনাৰ ধৰক CSIR বা TIFR, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, সেইবোৰত আপুনি কৰাৰ সুযোগ পাব পাৰে। আপুনি JRF বা গেট পাছ কৰিলে হ'ল, যদি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো আপুনি পাছ কৰিছে তেতিয়া আপোনাৰ তাতে PhD কৰাৰ সুযোগটো পাব। এতিয়া সাধাৰণতে এইটো এটা আজিকালিতো যিটো প্ৰতিযোগিতাৰ যুগ, নিশ্চয় সকলোৱে মানে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব বিচাৰে, মানে সকলোৱে আগবাঢ়িব বিচাৰে আচলতে। তো এই সময়ছোৱাত মানে ছাত্ৰ ছাত্ৰীয়ে এটা মানসিক চাপ অনুভৱ কৰে, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব? মানে বিভিন্ন ধৰণৰ পৰীক্ষা তেওঁলোকৰ সন্মুখত থাকে, তেওঁলোকে এটা চাপ অনুভৱ কৰে, গতিকে চাপ মানে এতিয়া কথাটো হৈছে কি আপুনি যদি কোনোবা এটা ক্ষেত্ৰত আগবাঢ়ি যায় তাৰ কাৰণে যদি সঁচাকৈ ক'ব যাওঁ মানসিক চাপৰ দৰকাৰ থাকে, কিন্তু আপুনি সেই মানসিক চাপটোক আপুনি কোন দিশে কেনেকৈ ইউটিলাইজ কৰে বা কেনেকৈ আপুনি সেই চাপখিনিক আপুনি কেনেকৈ ব্যৱহাৰ কৰে সেইটো প্ৰধানতঃ তাতে কথাটো আপোনাৰ ডিপেণ্ড কৰে। এতিয়া আপোনাৰ মানসিক যদি আপোনাৰ সেইখিনি চাপ যদি আপুনি নাথাকে তেতিয়াহ'লে আপুনি কিজানি কাম কৰাই বন্ধ কৰি দিব। আপোনাৰ যদি সেইখিনি চাপৰ মিনিমাম মানসিক চাপখিনি আপোনাৰ দৰকাৰ থাকেই, সেইখিনি থাকিলেহে আপুনি কামটো কৰিব পাৰিব। এতিয়া সেই মানসিক চাপখিনিক আপুনি কণ্ট্ৰল কেনেকৈ কৰিব পাৰে, ধৰক আপুনি কথাটো আপুনি ৰিজাল্টক বাদ দি আপোনাৰ প্ৰচেছটোত যদি আপুনি বেছি মনোযোগ দিয়ে তেতিয়া আপোনাৰ ক্ষেত্ৰত বেছি বেটাৰ হ'ব। আপুনি যদি ৰিজাল্টত বেছি মনোযোগ দিয়ে, ৰিজাল্টটো কি হ'ব, ফেইল হ'ম পাছ হ'ম, সেইটো কৰিলে আপোনাৰ যোনটো আপোনাৰ প্ৰচেছ আছে, যোনটো আপোনাৰ প্ৰিপাৰেশ্যন আছে সেইখিনি অলপমান পিছ পৰি যায়। আপুনি যদি ৰিজাল্টত বেছি মনোযোগ দি থাকে তেতিয়া আপোনাৰ হ'ব পাৰে কি আপোনাৰ যোনটো আজিকালি হয় বহুত ষ্টুডেণ্টছৰ হয় মেণ্টেল এনজাইটি যোনটো হয়, তেতিয়া আপোনাৰ সেই এনজাইটি হ'ব পাৰে। গতিকে মোৰ পৰামৰ্শটো দিম কি সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে মানে আপোনাৰ
ৰিজাল্টতকৈ বেছি আপোনাৰ প্ৰচেছটোত গুৰুত্ব দিয়ক বোলে যে আমি এইখিনিতে পঢ়িম কেনেকৈ, এইখিনি কেনেকৈ কৰিম, এইখিনি কিমান টাইমৰ ভিতৰত এইখিনি কাম খতম কৰিম, ধৰক পঢ়াখিনি কিমান টাইমৰ ভিতৰত খতম কৰিম, প্ৰেক্টিচ টাইমটো আমি কিমান মাহত আমি কৰিম, কথাখিনি সেইখিনি বস্তুত বা কিছুমানে PYQ চল্ভ কৰিব, মানে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সেইবোৰ চল্ভ কৰিব, সেইটো কৰাৰ কাৰণে আমি কিমান মাহ এল'কেট কৰিম, আমি কিমান মাহ হাতত ৰাখিম, সেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীবোৰে বেছি মনোযোগ দিয়ে তেতিয়া আই থিংক আপোনাৰ মানসিক চাপটো আপুনি সঠিক দিশত প্ৰয়োগ কৰা যেন মোৰ ভাৱ হ'ব। নিশ্চয় খুব সুন্দৰ কথাই কৈছে। আচলতে মানসিক চাপটোৱে তেওঁলোকক আগবাঢ়ি যাবলৈ এটা মানে সেইটোৱে প্ৰেৰণা যোগায়। হয়, প্ৰেৰণা যোগায়। আচলতে যদি মানসিক চাপ আপোনাৰ নাথাকে, আপুনি যদি মানসিক চাপ নাথাকে আপুনি আপোনাৰ কাম কৰাৰ মটিভেশ্যন, কিবা এটা কৰাৰ হেঁচা এটা থাকিবই লাগিব কাম কৰিবলৈ। মই আকৌ AI কথাটো লৈ আহিছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ৰবটিক্স। হয়, আৰু আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে কি সুযোগ আছে? চাওক, এতিয়া যিকোনো ষ্টুডেণ্টছে, বিজ্ঞানে হওক বা কলা শাখাৰ ষ্টুডেণ্টছে হওক বা আপোনাৰ বাণিজ্যিক শাখাৰ বা আপোনাৰ কমাৰ্চৰ ষ্টুডেণ্টছে হওক, চবে আজিকালিৰ সময়ত AI পিনে আপুনি এটা সময়ত ধাৱমান হ'বই লাগিব। AI এতিয়া মানে AIটো লাষ্টত ফুল ষ্টপ হৈ গৈছে, মানে পাৰ্ট অফ আৱাৰ লাইফ হৈছে। আৰু AIটো হৈছে কি, AIটো আমাৰ কোৰ্চ নহয়, AIটো আমাৰ টুল হয়। আমি যোনখিনি কাম আমি কৰি আছোঁ সেইখিনি কাম যাতে আৰু আমি ভালকৈ ফাইনেষ্টভাৱে আৰু যাতে সূক্ষ্মভাৱে আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি AI আমাক লাগিবই। সেইকাৰণে আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত এইখিনি টাইমত ষ্টুডেণ্টছে য'তে যেনেকৈ যিয়ে কোৰ্চ পায়, তাৰ কাৰণে আপোনাৰ বেলেগ বেলেগ আপোনাৰ প্ৰফেশ্যনেল কোৰ্চ দিয়া আপোনাৰ ৱেবছাইটটো আছে। ধৰক আপোনাৰ কৰ্চেৰা আছে, কৰ্চেৰা বুলি এটা ৱেবছাইট আছে, তাতে আপুনি AI ৰিলেটেড আপোনাক যেনেকুৱা ধৰণৰ AI কোৰ্চ লাগে সেনেকুৱা ধৰণৰ AI কোৰ্চ তাতে আপুনি কৰিব পৰা সুযোগ পাব। সেইখিনি আপুনি তাতে চাব পাৰে। বা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা নিজা ৱেবছাইটো আছে, NPTEL বুলি, NPTEL বা স্বয়ম পৰ্টেল বুলি কয়। তাতেও তেওঁলোকে বিভিন্ন ধৰণৰ কোৰ্চ পাব, 6 মহীয়া কোৰ্চ, 1 বছৰীয়া কোৰ্চ, বিভিন্ন ধৰণৰ কোৰ্চ আছে। তেওঁলোকে সেই কোৰ্চখিনিও কৰিব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত, মানে গোটেইখিনি কোৰ্চ। আৰু ৰবটিক্সৰ ক্ষেত্ৰত কথাটো হয় কি, ৰবটিক্সৰ কথাটো অলপমান কমপ্লেক্স হৈ যায়, অলপ জটিল হয়। ৰবটিক্সৰ কথাটো হয় কি, ৰবটিক্স এটাত আপোনাৰ ৰবটিক্স কৰিব লাগিলে আপোনাৰ EC ডিগ্ৰী থকাটো অলপমান দৰকাৰ। EC ডিগ্ৰীও লাগিব, আপোনাৰ মেকানিকেল ডিগ্ৰীও লাগিব, আপোনাৰ কম্পিউটাৰ ছায়েন্সৰ ডিগ্ৰীও লাগিব, মানে জ্ঞান লাগিব, ডিগ্ৰী ঠিক নহয়, আপোনাৰ জ্ঞান লাগিব। গতিকে সেই গোটেইখিনি যদি এটা ষ্টুডেণ্টছৰ থাকে, এতিয়া আপোনাৰ BTech ইন ৰবটিক্স বুলি ইয়াতে আপোনাৰ ডিগ্ৰী নাই, আপোনাৰ ইয়াতে BTech ইন EC আছে, বা BTech ইন আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং আছে, বা BTech ইন কম্পিউটাৰ ছায়েন্স আছে। সেইখিনি কৰি কিনে ইন ফিউচাৰ ষ্টুডেণ্টছ এটাই আপোনাৰ ৰবটিক্সত স্পেচিয়েলাইজকৈ আপোনাৰ যদি MTechত স্পেচিয়েলি প্ৰজেক্ট লয়, বা পিছত আপোনাৰ ৰিচাৰ্চত স্পেচিয়েলি প্ৰজেক্ট লয়, তেতিয়া ৰবটিক্সত কৰিব পাৰে। আৰু আজিকালি বহুতে ৰবটিক্সৰ কাম কৰি থাকে, কিন্তু তেওঁলোকে সেইটো একাডেমিকেলি নকৰে কামটো। নিজা ইচ্ছাটো ইমান প্ৰবল, তেওঁলোকে নিজা যিটো ছাবজেক্ট পঢ়ি আছে, কোনোবা ষ্টুডেণ্টছে যদি BTech ইন মেকানিকেল কৰি আছে, লগতে তেওঁলোকে আৰু 2-3জন ষ্টুডেণ্ট লগ হৈ লয়, বেলেগ বেলেগ ক্ষেত্ৰৰ, কোনোবা এজন কম্পিউটাৰ ছায়েন্সৰ হ'ব, কোনোবা এজন ECৰ হ'ব, দেন তেওঁলোকে একলগ হৈ এটা ৰবট ডেভেলপ কৰে। সেইটো হয়। গতিকে ৰবটিক্স কৰাৰ কাৰণে মানে আচলতে আপুনি এটা ক্ষেত্ৰত জ্ঞান হ'লে নহ'ব, আপোনাৰ 3টা বেলেগ বেলেগ ক্ষেত্ৰত জ্ঞান হ'ব, যিটো বৰ্তমান ক্ষেত্ৰত অলপমান জটিল হৈ যায়। মানে AIটো বেছি, AIটোতো আপুনি আপোনাৰ বৰ্তমান সহজলভ্য, আৰু AI কৰাটো বৰ্তমান নেচেচিটি হয়, বিৰাট দৰকাৰ হয়। আৰু এইটো সুযোগতে কৈ দিব খোজোঁ, এটা আপোনাৰ বৰ্তমান আৰু আপকামিং ট্ৰেণ্ডত আহি আছে প্ৰম্পট ইঞ্জিনিয়াৰিং। আপোনাৰ যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মানে আপোনাৰ ধৰক আমি নৰ্মেলি যোনটো ৱেবছাইট ইউজ কৰোঁ, ধৰক ChatGPT ইউজ কৰোঁ, চাৰ্চ ইঞ্জিন, ChatGPT আছে, গুগল জেমিনাই আছে, বা ক্লাউড আছে, বেলেগ বেলেগ AI এইবোৰ চাৰ্চ ইঞ্জিন আছে। তাতে আপোনাৰ প্ৰম্পট এটা কেনেকৈ দিব, কেনেকৈ এটা প্ৰম্পট দিলে আপোনাৰ আউটপুটটো কেনেকুৱা হ'ব, সেইটোৰ ওপৰত মই সেইখিনি কথা বিৰাট চিম্পলকৈ কৈছোঁ, কিন্তু কথাখিনি ইমান চিম্পল নহয়। সেইখিনিৰ ওপৰতে এটা বিভাগ আছে প্ৰম্পট ইঞ্জিনিয়াৰিং বুলি, যিটো মই ভাবোঁ কি যে অনাগত বছৰবোৰত প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ গুৰুত্ব বহুত বাঢ়িব। বেলেগ বহুত ইঞ্জিনিয়াৰিং বিভাগতকৈ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ গুৰুত্বটো অনাগত দিনত বহুত ক্ষেত্ৰত বাঢ়িব, আৰু সেইটো প্ৰম্পট ইঞ্জিনিয়াৰিং ডাইৰেক্ট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতে ৰিলেটেড হয়। এইটো আচলতে আমি মানে কেনেধৰণৰ ইনপুট দিম, সেইমতে তেওঁলোকে আচলতে আউটপুটটো আহিব, আৰু সেই সঠিক চিন্তা চৰ্চা কৰি, সেইটো সঠিক চিন্তা চৰ্চা। আপোনাৰ এতিয়া বহুত ক্ষেত্ৰত আমি ইনপুটটো কেনেকৈ দিব লাগে নাজানো, আমি আউটপুট এটা পোৱাৰ কাৰণে চাৰ্চ ইঞ্জিন এটাক আমি কেনেকৈ ট্ৰেইন কৰিব লাগে সেইটো আমি সচৰাচৰ আমি নাজানো। ইনপুটৰ ওপৰত কেনেকৈ আপোনাৰ গোটেইখিনিত চাৰ্চ ইঞ্জিন এটাক ট্ৰেইন কৰা, বা ইনপুট কেনেকুৱা হ'ব, তাৰে পৰা আউটপুট কেনেকুৱা হ'ব, গোটেইখিনি
কৰাটোৱে আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ ওপৰত আহি পৰে। আৰু এটা খুব আচলতে গুৰুত্বপূৰ্ণ কথা এইটো, যেনেকৈ আমাৰ বহু ক্ষেত্ৰত আমাৰ দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱক বা বন্ধুৰ প্ৰভাৱত বা তেওঁলোকৰ হেঁচাত কেৰিয়াৰ নিৰ্বাচন কৰে। এতিয়া সঠিক কেৰিয়াৰ এটা বাছনি কৰাৰ ক্ষেত্ৰত কি কি বিষয় মনত ৰাখিব লাগে বাৰু আপোনাৰ মতে? মোৰ মতে ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনাৰ কোনটো এটা ছাবজেক্ট তেওঁলোকক বিৰাট ভাল লাগে, কাৰোবাৰ নিচাটো যিটো নহয়, নিচাটো কোনটোত আছে, প্ৰথম সেইটো ভাবি ল'ব লাগে। আৰু প্ৰথম এইটো ভাবোতে তেওঁলোকে ফাৰ্ষ্টতে চাব লাগিব কি ধৰক মোৰ গণিতটো ভাল লাগে, কিন্তু গণিতৰ পিছত দুটা ভাগ হৈ যায়। যেতিয়া আমি ফাৰ্ডাৰ ষ্টাডিজ কৰিম, যেতিয়া আমি হায়াৰ ষ্টাডিজ কৰিম, গণিতৰো দুটা ভাগ হৈ যায়। এটা হৈছে পিয়'ৰ মেথমেটিক্স আৰু এটা হৈছে এপ্লাইড মেথমেটিক্স। পিয়'ৰ মেথমেটিক্সত আপোনাৰ থিয়ৰী বেছি হৈ যায়, আপোনাৰ তাতে থিয়ৰেম থাকিব বেছি, মানে আপোনাৰ বেলেগ বেলেগ থিয়ৰেম থাকিব, তাৰে প্ৰুফ বেছি থাকিব, মানে মেথছটো বেছি থিয়ৰিটিকেল হৈ যায় সেইটো ক্ষেত্ৰত। আৰু এটা আমাৰ আছে এপ্লাইড মেথছ। এপ্লাইড মেথছটো আপোনাৰ মই প্ৰথমতে যোনটো উল্লেখ কৰিছিলোঁ কম্পিটিশ্যনেল মেথমেটিক্স, অলপমান সেইটো ফালে গুচি যায়, বা আপোনাৰ ইঞ্জিনিয়াৰিং মেথমেটিক্সৰ গুচি যায়। ইঞ্জিনিয়াৰিঙত যিবোৰ মেথমেটিক্স আপোনাক শিকোৱা হয়, যিবোৰ গণিত তাতে শিকোৱা হয়, সেইখিনি এপ্লাইড মেথমেটিক্স হয়। গতিকে ষ্টুডেণ্টছ এটাই গণিত লওঁতে সেইটো ভাবিব লাগিব কি যে মই কোনফালে যাম। নিশ্চয়, ঠিক আছে। গতিকে ফাৰ্ষ্টতেতো তেওঁলোকৰ ফাৰ্ষ্ট কামটো হৈছে ছাবজেক্ট এটা চুজ কৰা। কোনোবাই ধৰক বেছি ভাল পায় ফাইনেন্সিয়েল মেথমেটিক্স, কোনোবাই ভাল পায় তেওঁ ল'ব পাৰে কি ইকনমিক্স, কোনোবাই ধৰক ভাল পায় ইকনমিক্স বা ষ্টেটিষ্টিক্সো ল'ব পাৰে, কোনোবাই ধৰক ডাটা ক্ষেত্ৰত বেছি ভাল পায় বা গ্ৰাফ বা সেনেকুৱা টাইপৰ বস্তুবোৰ ছল্ভ কৰি বেছি ভাল পায়, তেওঁলোকে ষ্টেটিষ্টিক্স ল'ব পাৰে, সেনেকুৱা কথা। গতিকে কাৰ কি ভাল লাগে ফাৰ্ষ্টতে ছাবজেক্টটো চুজ কৰক। ছাবজেক্টটো চুজ কৰি তাৰপিছত তেওঁ কোন ক্ষেত্ৰত কোনফালে যাব খোজে, কোনোবাই ধৰক চাকৰিৰ ফালে যাব খোজে, সেই হিচাপত তেওঁৰ ৰাস্তাটো বেলেগ হ'ব, আৰু কোনোবাই যদি ৰিচাৰ্চত যাব খোজে সেই ক্ষেত্ৰত তেওঁৰ ৰাস্তাটো বেলেগ হ'ব। কিন্তু প্ৰথম ষ্টেপটোৱে হৈছে তেওঁৰ ভাল পোৱা বিষয়টো মানে নিৰ্বাচন কৰা। আৰু হায়াৰ ছেকেণ্ডেৰী মানে যেতিয়া কমপ্লিট কৰাৰ পিছত কেৰিয়াৰৰ যিটো তেওঁলোকে পৰিকল্পনা কৰে, ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে মানে কেনেকুৱা ভুল কৰে, আৰু সঠিক যিটো কেৰিয়াৰ সম্পৰ্কীয় ইনফৰ্মেশ্যন বা তথ্য বা পৰামৰ্শ তেওঁলোকে ক'ৰ পৰা লাভ কৰিব পাৰে? আচলতে ক'ব গ'লে সাধাৰণতে ষ্টুডেণ্টছে ভুল কৰে কি তেওঁলোকৰ যোনবোৰ কোচিং ইনষ্টিটিউট আছে য'ত তেওঁলোকে পইচা লৈ কিনে তাতে এডমিশ্যন লৈছে, আৰু সেইবোৰৰ কথা বেছি শুনে। আৰু মই বহুত ক্ষেত্ৰত অভিভাৱকক অলপ দায় দিব খুজিম, যদিও সেইটো যুগুত নহয়, বাট তথাপিও আপোনাৰ তেখেতসকলকো অলপ দায় আছে কি যে তেওঁলোকে সমাজত বৰ্তমান যি চলি আছে, আজিকালি সমাজত চলি আছে ধৰক ডক্টৰ ইঞ্জিনিয়াৰ চলি আছে, ডক্টৰ ইঞ্জিনিয়াৰ ক'লে 1-2 বছৰ পিছত ধৰক শুনিব কি যে ডাটা ছায়েন্স আৰু এআইটো বেছি চলি আছে, তেতিয়া অভিভাৱকসকলে ক'ব বোলে যে তুমি ডাটা ছায়েন্স বা এআইৰ পিনে যোৱা। সেইটো ক্ষেত্ৰত আমাৰ ভাবোঁ কি যে সমাজৰ ভুলটো তাতে হয়। বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে সেই সঠিক পৰামৰ্শ দিয়া মানুহজন নাপায়। মই ভাবোঁ সেইটো ল'ৰা ছোৱালী এজনে লাভ কৰিব পাৰে যেতিয়া তেওঁলোকে নিজৰ লগৰবোৰৰ লগত বা তেওঁলোকতকৈ ছিনিয়ৰ যোনবোৰ ষ্টুডেণ্টছ থাকে স্কুল বা কলেজত থাকে, তেওঁলোকৰ লগত যদি বেছি কথা পাতে, বা তেওঁলোকৰ লগত যোনবোৰ প্ৰফেচাৰ বা টিচাৰ স্কুল বা কলেজত আছে তেওঁলোকৰ লগত যদি বেছি তেওঁ কথাখিনি এই বিষয়ত কথাটো বেছিকৈ পাতে, মই ভাবোঁ যে সেই ক্ষেত্ৰত ল'ৰা ছোৱালীবোৰ বেছি লাভান্বিত হ'ব। নিশ্চয় নিশ্চয়। যিবোৰ মানে সেইবোৰ ষ্টুডেণ্টছৰ তেওঁলোকতকৈ ছিনিয়ৰ ষ্টুডেণ্টছৰ তেওঁলোকতকৈ 2-3 বছৰ যাৰ এক্সপিৰিয়েঞ্চ বেছি আছে, তেওঁলোকে ক'ব পাৰিব কোনফালে যাব লাগে, কেনেকুৱা বস্তু ল'ব লাগে, বৰ্তমান দেশত কি চলি আছে, সেই ক্ষেত্ৰত তেওঁলোকে কোনটো ছাইডত ল'ব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকে সঠিক পৰামৰ্শ দিব পাৰিব যেন মোৰ অনুভৱ। এই অভিভাৱকৰ কথাটো ওলাইছেই, সেইকাৰণে সুধিছোঁ যে তেওঁলোকে সন্তানৰ মানে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেনেধৰণে সহায় আগবঢ়াব লাগে, তেওঁলোকেও মানে আচলতে তেওঁক সহায় কৰা উচিত নহয় জানো? কনফিউজ হ'লে তেওঁলোক অভিভাৱকে কৰিব পাৰে কি, অভিভাৱকসকলেওতো ইমান বছৰ যি আহিছে তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ এটা লগত লৈ আহিছে। তেওঁলোকে কৰিব পাৰে কি যে তেওঁলোকৰ লগত যোনবোৰ কলিগ আছে, কিবা ক্ষেত্ৰত যদি ধৰক মোৰ অভিভাৱক আজি মোৰ আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়, মই ধৰক ছায়েন্স ল'ব খুজিছোঁ, তেওঁলোকৰ ধৰক ছায়েন্সৰ বিষয়ে ইমান জ্ঞান নাই, কিন্তু অভিভাৱকৰ লগৰ এনেকুৱা বহুত কলিগ আছে যোনে ছায়েন্সত কাম কৰি আছে, যোনে বিজ্ঞান বিষয়ত কাম কৰি আছে, কোনোবাই ৰিচাৰ্চ কৰি আছে, কোনোবাই চাকৰি কৰি আছে। মই ভাবোঁ কি যে অভিভাৱকসকলে সেইবোৰ মানুহৰ লগত কথা পতা উচিত, তেওঁলোকৰ কলিগ হওক বা সেনেকুৱা কোনোবা যদি তেওঁৰ ওচৰে পাজৰে এনেকুৱা মানুহ আছে যাৰ সেই বিষয়ত জ্ঞান আছে, তেওঁলোকৰ লগত কথা পাতি এটা সাৰাংশ এটা ষ্টুডেণ্টছক দিব পাৰে, বোলে যে মই ইমানখিনি কথা পাতিছোঁ, তুমি এনেকুৱা লাইনত যাব পাৰা, বা তুমি এইটো ছাবজেক্ট চুজ কৰিব পাৰা, এইটো ছাবজেক্টত চুজ কৰিলে তুমি এইটো ফালে যাবা, তোমাৰ যদি এইটোত ইণ্টাৰেষ্ট আছে তুমি
এইটো ছাবজেক্ট চুজ কৰা সেনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ আগবঢ়াব পাৰে এতিয়া কোনোবা ষ্টুডেণ্টছে ধৰক ভাল পাব পাৰে কি যে মই ফাইনেন্সটো বেছি ভাল লাগে অভিভাৱকে লগৰ মানুহখিনি সুধি গম পালে বুজিছে যদি সেইটো যদি ফাইনেন্স ভাল লাগে হয়তো কমাৰ্চ লৈ কিনে যাব পাৰে একাউণ্টিং বা সেইটো চাইডে যাব পাৰে আৰু নহ'লে ইকনমিক্স লৈ কিনেও যাব পাৰে ইকনমিক্স লৈ কিনে পিছত DAC বা সেনেকুৱা স্কুলৰ পৰা মাষ্টাৰ্ছ কৰি তাৰপিছত আপুনি ফাইনেন্সিয়েল ক্ষেত্ৰত সোমাব পাৰে গতিকে সেনেকুৱা ধৰণৰ কাম আচলতে অভিভাৱকে কৰিব পাৰিলে বেছি ভাল হয় যেন মোৰ অনুভৱ হয় এইখিনি আৰু এটা কথা মনলৈ আহিছে মানে কেতিয়াবা কি হয় বহুতে হয়তো প্ৰথমে বাছি লোৱা ক্ষেত্ৰতো যিটো এটা কেৰিয়াৰ ল'লে তেওঁলোকে হয়তো মনপুত নহ'ল বা তেওঁ কিবা কাৰণত সেইটোত আগবাঢ়িব নোৱাৰিলে তেওঁ আকৌ সলনি কৰিব পাৰেনে বাৰু নিশ্চয় পাৰে নহয় জানো কাৰণ আপুনি যদি কোনোবা এটা ক্ষেত্ৰত ভাল নাপায় আপুনি তাতে বেছি দিন আপুনি তিষ্ঠি থাকিব নোৱাৰে আপুনি এটা সময়ত আপুনি পিছ হুহুকি আহিবই লাগিব গতিকে 5 বছৰ পিছত বেক কৰি অহাতকৈ এতিয়া আপুনি পিছুৱাই আহক পিছুৱাই আহি আপোনাৰ যোনটো ছাবজেক্ট ভাল লাগে বোলে যে মই এইটো ছাবজেক্ট পাৰিলোঁ হয় কিজানি বা এইটো ছাবজেক্টত আচলতে মই বিচৰা বস্তুখিনি আছিল সেইটো ছাবজেক্ট আৰু এবাৰ ল'ব পাৰে সেইটো লোৱাটো মোৰ মতে বিৰাট মানে ভাল কাম হ'ব যদি তেওঁৰ যেতিয়াই ভাবিছে তেতিয়াই সেইটো কামটো এৰি দিয়ক অলপমান বিচাৰ বিবেচনা কৰি লওক কিজানি এনেকুৱা হ'ব পাৰে তৎক্ষণাত লোৱা সিদ্ধান্তটো বৰ ঠিক নহয়তো গতিকে অলপ বিচাৰ বিবেচনা কৰি সেইটো ক্ষেত্ৰত আপুনি সিদ্ধান্ত লোৱাটো যেতিয়া সেইটো ভাবে তেতিয়া সেই সিদ্ধান্ত লোৱাটো মোৰ ভাল হয় বুলি হয় অনাগত 10টা বছৰত বিজ্ঞানৰ কোন কোন ক্ষেত্ৰত অধিক কেৰিয়াৰৰ সম্ভাৱনা দেখা যায় বুলি আপুনি অনুভৱ কৰে কেইটামান মই শব্দ কৈ দিছোঁ ধৰক আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডাটা ছায়েন্স আৰু আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিং আপুনি কৈছিলে অলপ আগতে মই কৈছিলোঁ এই তিনিটা শব্দ মানে অনাগত 10 বছৰৰ ভিতৰত আপুনি বহুত বেছি শুনা পাব এই তিনিটা শব্দই প্ৰধানত AI বা সেইবোৰ ক্ষেত্ৰতে আপুনি যিফালেই আপুনি গতি কৰে সেইফালে আপুনি AI পাবই AI কেইবছৰমান পিছত এনেকুৱা হ'ব আপোনাৰ যেতিয়া কোনোবা এটা কোম্পানীত আপুনি চাকৰি বিচাৰি যায় চাকৰি বিচাৰিলে আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো আপোনাৰ নেচেচিটি হৈ যাব আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কিবা কোৰ্চ কৰিছেনে নাই এতিয়া যেনেকৈ আপোনাৰ বহুত গভৰ্ণমেণ্ট চাকৰিত এনেকুৱা বিচাৰে যে আপুনি কম্পিউটাৰ ডিপ্ল'মা কৰিছেনে নাই 6 মান্থছৰ ইন ফিউচাৰ আপোনাৰ সেই AI ক্ষেত্ৰতো ঠিক সেনেকুৱা হ'ব আপুনি AI ক্ষেত্ৰত এনেকুৱা 6 মান্থছৰ কিবা কোৰ্চ ওলাব 6 মান্থছৰ কোৰ্চটো আপুনি কৰিছেনে নাই সেইটো আপোনাৰ বেছি নেচেচিটি হৈ যাব বা ডাটা ছায়েন্সটো আপোনাৰ বিৰাট নেচেচিটি হ'ব কাৰণ কিয় ডাটা ছায়েন্স পঢ়ি ষ্টুডেণ্টছ এটাই আপোনাৰ ডাটা যদি এটা বিশেষ ধৰণৰ ডাটা আপোনাৰ ষ্টুডেণ্টছৰ হাতত থাকে ষ্টুডেণ্টে আপোনাৰ ধৰক পুৰণা ডাটা যদি আছে পুৰণা ডাটাৰ পৰা ভুল কি হৈছে সেইটো ক'ব পাৰে পুৰণা ডাটাৰ পৰা আপুনি ক'ব পাৰে কি যে আপোনাৰ ভৱিষ্যত কি হ'ব কোম্পানী এটা ডাটা ছায়েন্সে সেইটো ক'ব পাৰে গতিকে সেই ক্ষেত্ৰত ডাটা ছায়েন্সো বিৰাট দৰকাৰ আৰু প্ৰম্পট ইঞ্জিনিয়াৰিং আপোনাক মই কৈছোঁৱে সেইখিনিয়ে তালুকদাৰ আমাৰ সময় প্ৰায় শেষ হৈছে মানে শেষত আপুনি সদ্য যিখিনি ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ বাবে আপোনাৰ বিশেষ পৰামৰ্শ কি হ'ব মই ভাবোঁ কি যে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ ইঞ্জিনিয়াৰ লাইনটোতো চবেই দেখিয়ে আছে কোনফালে কি যাব লাগে চবৰে ক্লিয়াৰ মানে সকলোৰে চকুত সেইটোৱে আহে সকলোৰে চকুত সেইটোৱে আহে গতিকে সেই দুটা লাইনক বাদ দি আপোনালোক যিমানবোৰ ষ্টুডেণ্টছ আছে সকলোৱে বেলেগ লাইনৰ পিনে চোৱাটো অলপ শিকক আপুনি যদি এনেকুৱা ভাবিছে এইটো মই বেয়া বুলি নাভাবোঁ যে কোনোবা যদি ভাবে বোলে যে মই বেছি পইচা ইনকাম কৰিব বিচাৰোঁ মই ইনকামটো বেছি কৰিব বিচাৰোঁ সেইটো মই একদম বেয়া বুলি নাভাবোঁ যদি ভাল কাম কৰিব বিচাৰিছে সেই ক্ষেত্ৰত আপুনি মই কওঁ ডক্টৰ ইঞ্জিনিয়াৰতকৈ এনেকুৱা বহুত বেলেগ বেলেগ লাইন আছে যি ক্ষেত্ৰত আপোনাৰ আৰ্থিক ভাবে আপুনি বেছি স্বাৱলম্বী হ'ব সেনেকুৱা আপুনি বেলেগ বেলেগ লাইন আপুনি চুজ কৰক আপুনি চাওক আৰু এনেকুৱাও আছে আপোনাৰ গম নাপায় ধৰক কি MA ইন ইকনমিক্স লয় আপোনাৰ MA ইন ইকনমিক্স লৈও আপোনাৰ 14 লাখৰ পেকেজ 15 লাখৰ 14 লাখৰ পেকেজ আপুনি পাব পাৰে সেনেকুৱা চাকৰিও আপুনি পাব পাৰে গতিকে অলপ ইঞ্জিনিয়াৰ লাইনটো লোৱাৰ আগতে আপুনি বেলেগ বেলেগ লাইনো এবাৰ খুচৰি চাই লওক আৰু এবাৰ কেৰিয়াৰ কাউন্সিলৰ লগতো যোগাযোগ কৰিলে নিশ্চয় যোগাযোগ কৰিব পাৰে আপোনাৰ ধৰক কি ওচৰে পাজৰে এনেকুৱা বহুত মানুহ আছে যোনে বহুত কথাই জানে আপুনি যদি মই বিচাৰোঁ কি ধৰক আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা ইঞ্জিনিয়াৰিং লাইনৰ মানুহ আছে মই স্পেচিফিকেলি ইঞ্জিনিয়াৰিং লাইনৰ মানুহৰ কথা কিয় কৈছোঁ মানুহ এজন ইঞ্জিনিয়াৰ হোৱাৰ আগতে এটা কথা প্ৰচলিত আছে কি যে মানুহজনে চব বস্তু চাই লয় বিভিন্ন বস্তুত ফেইল কৰি মানুহ এজন আচলতে ইঞ্জিনিয়াৰ হয় তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন বস্তু ট্ৰাই কৰাৰ পিছত মানুহ এজন ইঞ্জিনিয়াৰ হয় ক'ব গ'লে গতিকে সেই ইঞ্জিনিয়াৰ হোৱা মানুহজনৰ আচলতে জ্ঞান এইবোৰ ক্ষেত্ৰত বহুত বেছি তেওঁলোকে ক'ত কি কৰিব লাগে কি কৰিব নালাগে বহুত ক্ষেত্ৰত তেওঁলোকে গম পায় কথাখিনি নিশ্চয় তালুকদাৰ আপুনি খুব সুন্দৰভাৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে কি বিষয়ত আগবাঢ়িব লাগে সেই কথা তথ্য সহকাৰে আপুনি বুজাই দিছে
আৰু আমি আশা ৰাখিছোঁ আমাৰ যিসকল শ্ৰোতাৰ এনেধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কেৱল ডাক্তৰ ইঞ্জিনিয়াৰকে লক্ষ্য নকৰি যিখিনি বিষয়ৰ কথা আপুনি উল্লেখ কৰিলে সেইখিনি তেওঁলোকে অলপ মনোনিৱেশ কৰক আৰু সেইমতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰক। আপুনি এই কথাখিনি আহি আমাৰ ষ্টুডিঅ'ত আমাৰ শ্ৰোতাসকলৰ বাবে অৱগত কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ আপোনাকো মোক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু এইখিনি কথা আচলতে মই আজি ক'ব পাই বিৰাটেই সুখী হৈছোঁ, কাৰণ ষ্টুডেণ্টছবোৰে আজিকালি গম নাপায় কোন ক্ষেত্ৰত কেনেকৈ যাব লাগে। গতিকে সেইখিনি যদি তেওঁলোকে নিজে বিচাৰি খুচাৰি চায় বা মোৰ কথাখিনি মাধ্যমে যদি দুই এজনো তাতে বেনিফিটেড হয়, মোৰ নিজৰে বিৰাট আনন্দ অনুভৱ কৰিম। নিশ্চয়, আপোনাকো পুনৰবাৰ ধন্যবাদ জনালোঁ। ইমান পৰে শ্ৰোতাসকলে কেৰিয়াৰ গাইড অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি সুযোগ আছে এই বিষয়ে হোৱা আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে সৰচিতা ফাউণ্ডেশ্যনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হীৰক তালুকদাৰে। তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।